নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এই কক্সালে স্বাগতম জনাই মই জ্যোতি দাসে আৰম্ভ কৰিব লৈছো আজিৰ ভিডিঅ আজি আমি পঢ়িব লৈছো ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ উন্মেষ পাঠ্যপুথিৰ 12 নম্বৰ পাঠ মানুহে মানুহৰ বাবে তৃতীয় অংক ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি পাঠটো আলোচনা কৰি গৈছো আৰু পাঠভিত্তিক ক্ৰিয়াকলাপত থকা কিছু প্ৰশ্ন আমি আলোচনা কৰিছো আজি আমি কিছু প্ৰশ্ন আমাৰ ৰৈ গৈছিলে সেইকেইটা প্ৰশ্ন আলোচনা কৰিম আজি আমি ভাষা অধ্যয়ন অধ্যায়টো পঢ়োৱা হা ভাষা অধ্যয়নৰ 8 নম্বৰ প্ৰশ্নত আছে তলত দিয়া ক্ৰিয়াপদসমূহৰ নিৰৰ্থক ৰূপবোৰ লিখা গতিকে নিৰৰ্থক ৰূপবিলাক যদি আমি সলনি কৰিব লাগে তেনেহলে কি হ'ব কৰোৰ আগত আমি কি পাম ন আখৰটো লগাব লাগিব আৰু তেতিয়া আমি নিৰৰ্থক শব্দ পাম ঠিক আছে গতিকে কৰো গল থলে পঢ়ু দিউ খুলে খেলে আৰু ধু শব্দকেইটা আমাক দিছে গতিকে এইকেইটা শব্দ আমি নিৰৰ্থক ৰূপবোৰ লিখো কৰো নকৰো গল নগল থলে নথলে পঢ়ু নপঢ়ু দিউ নিদিউ খুলে নুখুলে খেলে নেখেলে ধু নুধু গতিকে এইকেইটা শব্দৰ আমি নিৰৰ্থক শব্দকেইটা আমি এইদৰে লিখিব পাৰো নিৰৰ্থক ৰূপলে আমি পৰিৱৰ্তন কৰিলো ঠিক আছে তলত দিয়া শব্দবোৰৰ বিপৰীতাৰ্থক শব্দবোৰৰ পাঠৰ পৰা বাছি উলিয়াই লিখিব দিছে গতিকে ছাত্ৰ ছাত্ৰীসকল শব্দবিলাক আমাৰ দিয়া আছে আৰু আমাক বিপৰীত শব্দবিলাক উলিয়াব দিছে এটা কিনা মানৱ নতুন ভয় আৰু মৰণ আৰু সবল গতিকে এইকেইটাৰ বিপৰীত শব্দকেইটা হ'ব কিনা বেচা মানৱ দানৱ নতুন পুৰণা ভয় সাহস মৰণ জীৱন আৰু সবল দুৰ্বল গতিকে আমি এইকেইটা শব্দৰ বিপৰীত শব্দকেইটা এইদৰে লিখিব পাৰো ঠিক আছে কিনা বেচা মানৱ দানৱ নতুন পুৰণা ঠিক আছে ভয় সাহস তাৰ পিছত মৰণ জীৱন আৰু সবল দুৰ্বল ঠিক আছে জানো আহা তোমালোকে তলত দিয়া বাক্যটোলে মন কৰা মানুহ মানৱীয় গুণৰ অধিকাৰী নহৈ দানৱ এই গুণৰ অধিকাৰী হলে মানুহে লাজ পাব এতিয়া ইয়াতে দুটা শব্দ হালধীয়া ৰঙত দেখুওৱা হৈছে কোনকেইটা নহৈ আৰু পাব ঠিক আছে বাক্যটোৰ মাজতে দুটা শব্দ ব্যৱহাৰ কৰা হৈছে বাক্যটোত পাব ক্ৰিয়াটোৱে কোনো এটা কাৰ্য সমাপ্ত হোৱা বুজাইছে গতিকে পাব শব্দটোৱে শেষ হৈছে গতিকে বাক্যটো সমাপ্ত হৈছে ঠিক আছে কিন্তু এনেদৰে বাক্য সমাপ্ত হোৱা বা সম্পূৰ্ণ কৰি ক্ৰিয়াবোৰক সমাপিকা ক্ৰিয়া বুলি কয় যেতিয়া বাক্যটো সমাপ্ত হোৱা ক্ৰিয়াটো কি বুলি কয় সমাপিকা ক্ৰিয়া বুলি কয় কিন্তু নহয় আৰু হলে ঠিক আছে নহয় আৰু হলে ক্ৰিয়া দুটাই বাক্যটো সমাপ্ত বা সম্পূৰ্ণ হৈ অৰ্থ প্ৰকাশ কৰিব পৰা নাই এই শব্দ দুটা কিন্তু আমাৰ ক্ৰিয়াই হয় কিন্তু হলে আৰু নহয়তো আমাৰ ক্ৰিয়াই হয় কিন্তু ইহঁতে বাক্যটো সমাপ্ত কৰিব পৰা নাই গতিকে এই ক্ৰিয়া দুটাই বাক্যটো সমাপ্ত বা সম্পূৰ্ণ হোৱা অৰ্থ প্ৰকাশ কৰিব পৰা নাই কাৰণে যি ক্ৰিয়াই বাক্য সমাপ্ত বা সম্পূৰ্ণ কৰিব নোৱাৰে সেই ক্ৰিয়াবোৰক অসমাপিকা ক্ৰিয়া বুলি কয় ঠিক আছে এটা হৈছে সমাপিকা ক্ৰিয়া আৰু এটা হৈছে অসমাপিকা ক্ৰিয়া সমাপিকা ক্ৰিয়াই বাক্যটো শেষ হোৱা বুজায় আৰু অসমাপিকা ক্ৰিয়াই বাক্যটো শেষ হোৱা নুবুজায় গতিকে ছাত্ৰ ছাত্ৰীসকল সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়াৰ বিষয়ে তোমালোকে বুজি পালানে সমাপিকা ক্ৰিয়াই বাক্যটো সমাপ্ত হোৱা বুজায় আৰু অসমাপিকা ক্ৰিয়াই বাক্যটো সমাপ্ত হোৱা নুবুজায় ঠিক আছে গতিকে আমি বাক্যটোত পাইছো দুটা অসমাপিকা ক্ৰিয়া এটা হৈছে নহয় আৰু আনটো হৈছে হলে ঠিক আছে আৰু সমাপিকা ক্ৰিয়া পাইছিলো আমি পাব ঠিক আছে বুজি পাইছা নিশ্চয় তোমালোকে এতিয়া গীতটিত তোমালোকে সমনীয়া শব্দটো পাইছা সমান শব্দটোৰ লগত ইয়া প্ৰত্যয় যোগ হৈ সমানীয়া শব্দটো গঠিত হৈছে তেনেদৰে তলত দিয়া শব্দবোৰৰ লগত ইয়া প্ৰত্যয় যোগ হলে কি হয় লিখো আহা এতিয়া আমি এই শব্দকেইটা ৰূপান্তৰ কৰো আহাচোন সমান যোগ ইয়া সমনীয়া আমাৰ দিয়াই হৈছিলে এতিয়া তাৰ পিছত বাকি কেইটা শব্দ আমি চাও বৰণ যোগ ইয়া বৰণীয়া তেল যোগ ইয়া তেলিয়া ফেৰ যোগ ইয়া ফেৰিয়া নুমাল যোগ ইয়া নুমালিয়া তাৰ পিছত পানী যোগ ইয়া পনিয়া তাৰ পিছত জত যোগ ইয়া জতিয়া ঠিক আছে বৰণীয়া তেলিয়া ফেৰিয়া নুমালিয়া তাৰ পিছত পনিয়া জতিয়া ঠিক আছে এইকেইটা শব্দ আমি এইদৰে লিখিব পাৰো হ'ব এবাৰ আমি জ্ঞান সম্প্ৰসাৰণৰ অধ্যায়টো চাওঁ হা গীতটিত গীতকাৰে মানুহৰ প্ৰতি সহানুভূতিশীল হ'ব লাগিব বুলি কৈছে
প্ৰকৃত মানুহ হবলৈ আমাৰ কি কি গুণ থাকিব লাগিব শিক্ষকৰ পৰা জানি লোৱা আৰু লিখা গতিকে ছাত্ৰ ছাত্ৰীসকল আমি প্ৰকৃত মানুহ হবৰ কাৰণে আমাৰ কি কি গুণ থাকিব লাগিব হেয়া লিখো আহাচোন গীতটিত মানুহৰ প্ৰতি সহানুভূতিশীল আৰু দয়ালু হবলৈ আহ্বান জনোৱা হৈছে প্ৰকৃত মানুহ হবলৈ হলে আমাৰ মাজত নিম্নলিখিত গুণসমূহ থাকিব লাগিব সহানুভূতি আৰু মমতা আনৰ দুখ কষ্ট বুজি পোৱা আৰু তেওঁলোকৰ প্ৰতি মমতাশীল হোৱা গতিকে সহানুভূতি থাকিব লাগিব তাৰ পিছত কি থাকিব লাগিব মানৱতা সকলো মানুহক সমান জ্ঞান কৰা আৰু মানৱীয়তা সকলোৰে ঊৰ্ধ্বত স্থান দিয়া ঠিক আছে মানৱতা থাকিব লাগিব তাৰ পিছত সহযোগিতা থাকিব লাগিব সহযোগিতা মানে কি দুৰ্বল আৰু বিপদত পৰা লোকক সহায়ৰ হাত আগবঢ়াব লাগিব যোন লোক দুৰ্বল আৰু বিপদত পৰে তেওঁলোকক সহযোগিতা কৰিব লাগিব আৰু তেওঁলোকৰ বিপদৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিব লাগিব এইটো কথা কৈছে ঠিক আছে দয়ালু হ'ব লাগিব কোনো ব্যক্তিগত স্বাৰ্থ নৰখাকৈ আনৰ ভালৰ বাবে কাম কৰিব লাগিব ঠিক আছে দয়ালু হ'ব লাগিব দয়ালু গুণৰ অধিকাৰী হ'ব লাগিব সাম্য হ'ব লাগিব সমাজত ভেদাভেদ সৃষ্টি নকৰি সকলোকে সমান চকুৰে চাব লাগিব এনেকুৱা নহয় যে ধনিক চাম দুখীয়াক নাচাওঁ সেইবিলাক নহব সকলোকে সমান চকুৰে চাব লাগিব ঠিক আছে এই গুণসমূহ আয়ত্ত কৰাৰ জৰিয়তে আমি প্ৰকৃত মানুহ বা মানৱ দৰদী হৈ উঠিব পাৰিম ঠিক আছে প্ৰকৃত মানুহ বা মানৱ দৰদী আমি এইকেইটা গুণৰ অধিকাৰী হলেহে হ'ব পাৰিম ঠিক আছে পিছৰ প্ৰশ্নটোলৈ যাওঁ তোমালোকে নিশ্চয় তোমালোকৰ সহপাঠী বা আন কাৰোবাক সহায় কৰি পাইছা আনৰ বাবে কৰা ভাল কামবোৰ প্ৰত্যেককে লিখি শ্ৰেণীকোঠাৰ সকলোৰে আগত পঢ়ি শুনাবা গতিকে ছাত্ৰ ছাত্ৰীসকল এই প্ৰকল্পটো তোমালোকে তোমালোকৰ শ্ৰেণীকোঠাত তোমালোকৰ সহপাঠীৰ লগত কৰিবা তোমালোকে কি কি ভাল কাম কৰিছা সেইখিনি তোমালোকে এখন তালিকা প্ৰস্তুত কৰি সকলোৰে আগত এজন এজনকে শুনাবা ঠিক আছে কোনোবাই ধৰা দুখীয়া লোকক সহায় কৰিছে কোনোবাই ধৰা বানপীড়িত লোকসকলক সহায় কৰিছে এইদৰে আমি লিখিব পাৰো আমি 15 নম্বৰ প্ৰশ্নটো চাওঁ মানুহে মানুহৰ বাবে গীতটি শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীয়ে একক আৰু দলীয়ভাৱে গোৱা গতিকে ছাত্ৰ ছাত্ৰীসকল গীতটি তোমালোকৰ আগত মই গাই দিছিলো তোমালোকে গীতটি ভালদৰে ইন্টাৰনেটৰ যোগেদি শুনিবা ডক্টৰ ভূপেন হাজৰিকা দেৱে গোৱা গীতটিহে শুনিবা ভালদৰে তেখেতে যিটো অৰিজিনেল গীত গাইছে হেতু গীতৰ সুৰ তাল লৈ পেলাই তোমালোকে গীতটি প্ৰেক্টিছ কৰিবা অভ্যাস কৰি পেলাই তোমালোকে বিদ্যালয়ত হোৱা প্ৰতিযোগিতাসমূহতো গীতটো গাবলৈ চেষ্টা কৰিবা আৰু সকলোকে শিকাবা বুলি আশা ৰাখিলো অহা ক্লাছত এটা নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আকৌ অহাৰ প্ৰতিশ্ৰুতি দিলো তেতিয়ালৈ সামৰিছো নমস্কাৰ